নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ এটা খবৰ সৰৰ মানুহৰ বাবে এবাৰ মাত মাতিছে আমসুৱে কলে যে সৰৰ লৰাছোৱালীয়ে পঢ়ি শুনি দেখুৱাই দিব গুৱাহাটী মেট্ৰত গৈ সৰৰ লৰাছোৱালীয়ে ডিসি হৈ দেখুৱাই দিব সৰৰ মানুহে এতিয়া শাকপাচলি বিক্ৰী কৰিছে কিন্তু ভৱিষ্যতে নকৰে এতিয়া যেনেকৈ হলেও গাৰঘাম মাটিত পেলাই হলেও সৰৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে লৰাছোৱালীক পঢ়াওক সৰৰ মানুহক দিব লাগিব মাটিৰ পট্টা তাৰ বাবে দাবী জনাইছে সমান্তৰালকৈ চৰকাৰক হুংকাৰ দিছে এবাৰ আমসুৱে কলে যে সৰৰ মানুহ সৰৰ হৈ নাথাকিব সৰৰ মানুহে দেখুৱাই দিব পঢ়া শুনা কৰি জৰিয়তে বিপ্লৱ গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰিছে আমসুৱে এবাৰ হুংকাৰ দিছে চৰকাৰৰ বাবে আমসুৱে এবাৰ হুংকাৰ দিছে সৰৰ মানুহৰ বাবে এবাৰ সৰৰ মানুহৰ হৈ মাত মাতিছে আমসুৱে সৰৰ মানুহক মাটিৰ পট্টা দিব লাগিব বুলি দাবী কৰিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বৃহৎ ঘোষণা সভাৰ মাজত উদাত্ত ভাষণ ৰেজাউল কৰিমৰ সৰৰ ল'ৰা-ছোৱালীয়ে পঢ়া শুনা কৰি ডাঙৰ মানুহ হ'ব দেখুৱাই দিব লাগিব সৰৰ মানুহে সৰৰ ল'ৰা-ছোৱালী এদিন গুৱাহাটী মেট্ৰত ডিসি হৈ নেতৃত্ব দিব বুলি উল্লেখ কৰিছে ৰেজাউল কৰিম চৰকাৰে চাউল খোৱা সৰৰ পৰা আমসুৰ এয়া আমসুৱে হুংকাৰ দিছে সৰৰ মানুহৰ হৈ মাত মাতিছে সৰৰ মানুহৰ বাবে তেওঁলোকে দাবী জনাইছে সৰৰ মাটিৰ পট্টা দিবলৈ আমসুৰ সংগ্ৰাম চলি থাকিব বুলি উল্লেখ কৰিছে যেতিয়ালৈকে মাটিৰ পট্টা নিদিয়ে তেতিয়ালৈকে সংগ্ৰাম কৰাৰ হুংকাৰ এনেকৈ পঢ়িব যাতে তেওঁলোকে দেখুৱাই দিব মেট্ৰত গৈ ডিসি হ'ব সৰৰ পৰা আৰম্ভ হ'ব শিক্ষাৰ নতুন জোৱাৰ এই কথা উল্লেখ কৰিছে আমসুৱে কলে যে সৰৰ মানুহে এতিয়া হাতে কামে লাগিব হাতত কলম তুলি ল'ব লাগিব যেনেকৈ হলেও সন্তানক শিক্ষিত কৰাৰ আহ্বান জনাইছে সৰৰ পিতৃ মাতৃক সৰৰ মানুহে কিমান কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে সেয়া বুজিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ আহি থাকি চাওক আমি কেনেকৈ আছো সেই কথা উল্লেখ কৰিছে তেওঁ আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিছে কৈছে যে সৰৰ মানুহক সেৱা প্ৰতিপন্ন কৰা হৈছে সৰৰ মানুহে সেইবাবে দেখুৱাই দিব দৰঙত আমসুৰ উপসভাপতি মইনুল হকৰ বিদায়ী সম্বৰ্ধনা সভাত এই হুংকাৰ দিছে আমসুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমসুৰ বিশেষ সভা আৰু এই সভাখনতে ৰেজাউল কৰিম চৰকাৰে হুংকাৰ দিছে উদাত্ত ভাষণ ডিসি হৈ নেতৃত্ব দিব সৰৰ ল'ৰা-ছোৱালীয়ে গুৱাহাটী মেট্ৰলৈ তেওঁলোক ওলাই আহিব পঢ়া শুনা কৰি এই কথা উল্লেখ কৰিছে চাউল খোৱা সৰৰ পৰা আমসুৱে হুংকাৰ দিছে এইবাৰ সৰৰ মাটিৰ পট্টা নিদিয়ালৈ আমসুৰ সংগ্ৰাম চলি থাকিব বুলি হুংকাৰ দিছে আমসুৱে এনেকৈ পঢ়িব যাতে তেওঁলোকে দেখুৱাই দিব তেওঁলোকে হাতে কামে লাগিব এতিয়া সৰৰ মানুহৰ এই সংগ্ৰাম চলি থাকিব বুলি উল্লেখ কৰিছে সৰৰ মানুহক মাটিৰ পট্টা দিবই লাগিব বুলি মন্তব্য কৰিছে আমসুৱে সৰৰ ল'ৰা-ছোৱালীয়ে এতিয়া গুৱাহাটী মেট্ৰত গৈ ডিসি হৈ নেতৃত্ব দিব বুলি উল্লেখ কৰিছে আমসুৱে ৰেজাউল কৰিম চৰকাৰৰ কি ভাষ্য আছে শুনাব বিচাৰিম চৰত আহিলে বুজা যায় যে মানুহ কেনেকুৱা ধৰণে কষ্ট কৰি কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ ঘাম মাটিত পেলাই কি ধৰণে খেতি বাতি কৰি আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে আৰু সেই চৰবাসী ৰাইজে আজি চৰবাসী ৰাইজে আজি বছৰ বছৰ ধৰি চৰৰ মাটিৰ পাট্টা বিচাৰি থকাৰ পিছতো পাট্টা প্ৰদান নকৰিলে বসুন্ধৰা 1, 2, 3, 4 সবতে মাটি দিয়ে কিন্তু কোনো সংখ্যালঘু ৰাইজক বসুন্ধৰাত মাটি দিয়া নাই আৰু কয় যে খিলঞ্জীয়া মুছলমান মিয়া মুছলমান চৰুৱা মুছলমান ভাগ কৰা হৈছে মাটি দিয়া হ'ব মই এই চৰত কৈ গৈছো কোনো মুছলমানকে হদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে তেওঁক এইবিলাক ভেকভাৱনা কৰি আছে তেওঁ আমাৰ শক্তি দুৰ্বল কৰি আছে সেইকাৰণে চৰৰ এই মাটিৰ পৰা আজি কৈ গৈছো যে এই খাটি খোৱা চৰবাসী ৰাইজক এই চৰবাসীয়ে যি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে সেই অঞ্চলৰ মানুহখিনিক মাটিৰ পট্টা নিদিয়ালৈকেও সদৌ সংখ্যালঘু ছাত্ৰীজনৰ আন্দোলন অব্যাহত থাকিব চৰবাসী মাটি ফাটি অহা নাই চৰবাসীও কিন্তু অসমৰে বাসিন্দা অসমীয়া হয় বছৰে বছৰে গৰা খহনীয়াত কবলত পৰি সৰ্বস্ব হেৰুৱাই বিভিন্ন ঠাইত চৰকাৰী মাটিত থাকিছে বাবেই আজি তেওঁলোকৰ ডাঙৰ অপৰাধ হৈ গৈছে তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে আমি চৰকাৰী মাটি দখল কৰাৰ পক্ষত নাই আমাৰো মন নাযায় কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আমাৰ চৰ অঞ্চলত আহি থাকি দেখক যে কি কষ্টত কি যাযাবৰী জীৱন যাপন কৰি এই চৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে এটা ৰাতি হিমন্ত বিশ্ব শৰ্মা আহি থাকি যাই থকা তোৰ মন্ত্ৰী কেবিনেট পাতক ইয়াত কেবিনেট অসমৰ বিভিন্ন ঠাইত পাতে এই চাউল খোৱা এই বিভিন্ন চৰ অঞ্চলত আমাৰ কেবিনেট পাতি চৰবাসী ৰাইজৰ মৰ্ম বেদনা বুজক হে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মানুহক মানুহ বুলি গণ্য কৰক চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক চৰবাসীক ন্যায্যতা দিয়ক ন্যায় দিয়ক বাৰ সেইকাৰণে আজিও মই চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো যে চৰৰ মাটিৰ পট্টা হ'ব লাগিব প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব আজি চৰ অঞ্চলৰ মানুহক মিয়া তুচ্ছ তাচ্ছিল্য কৰে মই চৰবাসী ৰাইজক আহ্বান জনাইছো দেখিছো ইয়াত 98%, 97%, 88% পাইছে মই চৰবাসী ৰাইজক আহ্বান জনাইছো আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক তেনেকুৱা বলডুজাৰ হাতত দাব কৰাই আপোনাৰ
আপোনাৰ লৰাই অসম তথা ভাৰতবৰ্ষত নাম কৰি সমগ্ৰ বিশ্ব জিলিকাব এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। আপোনালোকে হয়তো ছচিয়েল মিডিয়াত দেখিছে বহৰী চৰৰ এজন ছোৱালীয়ে এতিয়া কি হ'ল পাইলট এৰোপ্লেন চলাব। চৰবাসী এই চাউল খোৱা এই বিভিন্ন চৰত বল্ডুজাৰ চলোৱা ঘৰ বাৰী ভাঙি দিয়া উচ্ছেদিত পৰিয়ালৰ ছাত্ৰীও এদিন এখন পাইলট হৈ ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বত এৰোপ্লেন চলাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। কষ্ট কৰক, কষ্ট আমি কৰিব পাৰো, কাৰণ আমি কষ্ট কৰিছো কাৰণেই আজি গুৱাহাটীত চব্জি গৈছে। যিমান ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয়, এই খাতি খোৱা এই সংখ্যালঘুসকলে এই চৰ অঞ্চলত যদি কষ্ট নকৰে অসমৰ অৰ্থনৈতিক ভঁৰাল দিনক দিনে ডাউনত গুচি যাব। গতিকে চৰ অঞ্চলৰ খাতি খোৱা মানুহখিনিক মই অনুৰোধ জনাইছো যে আপোনালোকে যিহেতু কষ্ট কৰিব জানে, নিজে যিখিনি কষ্ট কৰিছে গাৰ ঘাম মাটিত পেলাই প্ৰয়োজনত গাৰ বিক্ৰী কৰি হলেও নিজৰ এই কণ কণ ল'ৰা ছোৱালী বিলাকক মানুহ হিচাপে গঢ় দিয়ক, যাতে প্ৰতিটো অন্যায় আৰু অত্যাচাৰৰ জবাব আমালোকৰ ল'ৰা ছোৱালীয়ে কলম আৰু কাগজৰ জৰিয়তে দিব পাৰে। সেইকাৰণে মই কৃতি ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনা দিয়া হৈছে, মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছো, মই প্ৰতিজন ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছো, অভিভাৱক আহ্বান জনাইছো, আমি কৰিম কৰিব লাগিব। আৰু সেয়া হৈছে শিক্ষাৰ বিপ্লৱ, শিক্ষাৰ যুদ্ধ চলাব লাগিব। চৰৰ পৰা এটা নতুন বিপ্লৱ সৃষ্টি কৰক, চৰৰ পৰা নতুন বিপ্লৱ সৃষ্টি কৰক। এই চৰুৱা মাটিত এই ব্ৰহ্মপুত্ৰৰ পানীৰ মাজৰ পৰাই আমি আমাৰ ফুল ফুটাই আনিব লাগিব, আমি আমাৰ পোহৰ আনিব লাগিব। গতিকে সেইকাৰণে মই কৈছো যে যেনেকেই নহওক ঘোষণা কৰি দিয়ক যে ল'ৰা ছোৱালী আমি মানুহ কৰিমেই, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মনতে জাত কৰি লওক যে মই মানুহ হমেই। আমি আৰু 10 বছৰ পিছত চিপাঝাৰ এই চাউল খোৱা চৰৰ পৰা আমি চব্জি লৈ নাৰেংগী হৈ নাযাওঁ। আমাৰ ল'ৰা ছোৱালী হাই ৰোডেদি গৈ গুৱাহাটী মেট্ৰৰ ডিচি, গুৱাহাটী মেট্ৰৰ SP নাইবা ভাল ডক্টৰ ইঞ্জিনিয়াৰ হৈ গুৱাহাটীত নেতৃত্ব দিব, শিৱসাগৰক নেতৃত্ব দিব, ধুবুৰীক নেতৃত্ব দিব। এই সংকল্প আমি ল'ব লাগিব। চৰত আহিলে বুজা যায় যে মানুহ কেনেকুৱা ধৰণে কষ্ট কৰি, কেনেকুৱা ধৰণে মানুহে নিজৰ গাৰ ঘাম মাটিত পেলাই কি ধৰণে খেতি বাতি কৰি আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰিছে। আৰু সেই চৰবাসী ৰাইজে আজি চৰবাসী ৰাইজে আজি বছৰ বছৰ ধৰি চৰৰ মাটিৰ পাট্টা বিচাৰি থকাৰ পিছতো পাট্টা প্ৰদান নকৰিলে। বসুন্ধৰা 1, 2, 3, 4 চবতে মাটি দিয়ে, কিন্তু কোনো সংখ্যালঘু ৰাইজক বসুন্ধৰাত মাটি দিয়া নাই। আৰু কয় যে খিলঞ্জীয়া মুছলমান, মিয়া মুছলমান, চৰুৱা মুছলমান ভাগ কৰা হৈছে, মাটি দিয়া হব। মই এই চৰত কৈ গৈছো কোনো মুছলমানকে শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁ মাটিৰ পট্টা এনেকুৱা ধৰণে বসুন্ধৰা 1, 2 নিদিয়ে। তেওঁক এইবিলাক ভেকো ভাওনা কৰি আছে, তেওঁ আমাৰ শক্তি দুৰ্বল কৰি আছে। সেইকাৰণে চৰৰ এই মাটিৰ পৰা আজি কৈ গৈছো যে এই খাতি খোৱা চৰবাসী ৰাইজক, এই চৰবাসীয়ে যি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছে, সেই অঞ্চলৰ মানুহখিনিক মাটিৰ পট্টা নিদিয়ালৈকেও সদৌ সংখ্যালঘু ছাত্ৰীজনৰ আন্দোলন অব্যাহত থাকিব। চৰবাসী মাটি ফাটি অহা নাই, চৰবাসীও কিন্তু অসমৰে বাসিন্দা, অসমীয়া হয়। বছৰে বছৰে গৰা খহনীয়াত কবলত পৰি সৰ্বস্ব হেৰুৱাই বিভিন্ন ঠাইত চৰকাৰী মাটিত থাকিছে বাবেই আজি তেওঁলোকৰ ডাঙৰ অপৰাধ হৈ গৈছে, তেওঁলোকে চৰকাৰী মাটি দখল কৰিছে। আমি চৰকাৰী মাটি দখল কৰাৰ পক্ষত নাই, আমাৰো মন নাযায়। কিন্তু সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আমাৰ চৰ অঞ্চলত আহি থাকি দেখক যে কি কষ্টত, কি যাযাবৰী জীৱন যাপন কৰি এই চৰবাসী ৰাইজে জীৱন নিৰ্বাহ কৰি আছে। এটা ৰাতি হিমন্ত বিশ্ব শৰ্মা আহি থাকি যাই থকা তোৰ মন্ত্ৰী কেবিনেট পাতক, ইয়াত কেবিনেট অসমৰ বিভিন্ন ঠাইত পাতে। এই চাউল খোৱা এই বিভিন্ন চৰ অঞ্চলত আমাৰ কেবিনেট পাতি চৰবাসী ৰাইজৰ মৰ্ম বেদনা বুজক। হে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানুহক মানুহ বুলি গণ্য কৰক, চৰবাসীক অসমীয়া মানুহ বুলি গণ্য কৰক, চৰবাসীক ন্যায্যতা দিয়ক, ন্যায় দিয়ক। বাৰ সেইকাৰণে আজিও মই চৰ অঞ্চলৰ ৰাইজক কৈ গৈছো যে চৰৰ মাটিৰ পাট্টা হব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ভূমি প্ৰদান কৰিব লাগিব। আজি চৰ অঞ্চলৰ মানুহক মিয়া তুচ্ছ তাচ্ছিল্য কৰে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, দেখিছো ইয়াত 98%, 97%, 88% পাইছে। মই চৰবাসী ৰাইজক আহ্বান জনাইছো, আপোনাৰ ল'ৰা ছোৱালীৰ হাতত কলম তুলি দিয়ক, তেনেকুৱা বল্ডুজাৰ হাতত দাব কৰাই আপোনাৰ ল'ৰাই অসম তথা ভাৰতবৰ্ষত নাম কৰি সমগ্ৰ বিশ্ব জিলিকাব। এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব। আপোনালোকে হয়তো ছচিয়েল মিডিয়াত দেখিছে বহৰী চৰৰ
এজন ছোৱালীয়ে এতিয়া কি হ'ল পাইলট এৰোপ্লেন চলাব চৰবাসী এই চাউল খোৱা এই বিভিন্ন চৰত বল্ডুজাৰ চলোৱা ঘৰ বাৰী ভাঙি দিয়া উচ্ছেদিত পৰিয়ালৰ ছাত্ৰীও এদিনাখন পাইলট হৈ ভাৰতবৰ্ষৰ নহয় গোটেই বিশ্বত এৰোপ্লেন চলাব এই সিদ্ধান্ত চৰবাসীয়ে ল'ব লাগিব কষ্ট কৰক কষ্ট আমি কৰিব পাৰো কাৰণ আমি কষ্ট কৰিছো কাৰণেই আজি গুৱাহাটীত চব্জি গৈছে যিমান ডাঙৰ ডাঙৰ লেকচাৰ নামাৰক কিয় যিমান ডাঙৰ ডাঙৰ কথা নকওক কিয় যিমান ডাঙৰ ডাঙৰ